নমস্কাৰ। এতিয়া ৰাতিপুৱা প্ৰায় 4:30 মান বাজিছে। দীপজ্যোতি গড ফাৰ্ম চেনেলটিলে সকলোকে স্বাগতম জনাইছোঁ। আজি মই কৰিব ওলাইছোঁ আপোনাৰ ডিৱাৰ্মিং, মানে পেলু দৰৱ খুৱাম মোৰ ছাগলী পোৱালিকেইটাক, আৰু কেনেধৰণে কি মেডিচিন খুৱাইছোঁ আহক স্ক্ৰীণত আপোনালোকক মই মেডিচিন কেইটা আৰু মই কেনেধৰণে খুৱাইছোঁ আৰু এইটো মেডিচিন মই আজি নতুনকৈ আনি থৈছোঁ, এইটো খুৱাম বুলি। আগত মোৰ এলবামাৰ আছিলে, তাৰ বাক্সাটো বেয়া হৈ গ'ল, সেইকাৰণে আপোনালোকক দেখাব পৰা নাই। আৰু ইয়াত আপোনাৰ লিখা আছে চব ডিটেইলছবোৰ, কেনেধৰণে খুৱাব লাগে, কোনটো ছাগলী কিমান খুৱাব লাগে, বডি ৱেইট আৰু আপোনাৰ দিন অনুযায়ী খুৱাব পাৰি। আৰু মই খুৱাবলৈ এইটো লৈছোঁ, এইটো আপোনাৰ আমাৰ 5 ml চিৰিঞ্জটো, এইটো মূৰটো কাটি লৈছোঁ মই। মূৰটো কাটি ল'লে খুৱাবলৈ ভাল সুবিধা হয়। আহক মই কেনেধৰণে খুৱাম আপোনালোকক এবাৰ দেখাই দিম, চাই ল'ব। এই দুটা মোৰ 1 মহীয়া পোৱালি আৰু আছে। এইটো হ'ল আপোনাৰ 2 মহীয়া এজনী, এইটো 3 মহীয়া, আৰু এটা খাচী আছে মোৰ, এইটো মোৰ খাচী। এইটো মোৰ 3 মহীয়া পোৱালি। ইয়াৰ হাইট, ৱেইট, বডি বহুত ধুনীয়া আছে। ইয়াক মই ব্ৰিডাৰ হিচাপে ঘৰতে ৰাখিম বুলি ভাবিছোঁ। কমেণ্টত জনাবচোন ভাল হ'বনে ঘৰতে ৰাখিলে। ইয়াক মই ব্ৰিডাৰ হিচাপে ৰাখিম বুলি ভাবিছোঁ, আৰু ইয়াক খুৱাই লৈ পেলাই অলপ আঁতৰত বান্ধি দিওঁ, মাকৰ যাতে গাখীৰ খাব নোৱাৰে। আৰু এইজনী মোৰ 2 মহীয়া পোৱালি। এইজনী ভিটামিনৰ ঔষধ একদম চেলেকি খায়, কিন্তু পেলু ঔষধ আৰু আপোনাৰ লিভাৰ ঔষধটো একদম খাব নিবিচাৰে। মহা বদমাছ এইজনীকো ছাইডত নি বান্ধি থৈ দিওঁ, চুকলি এডাল পালোঁ তাকে লগাই বান্ধি থৈ দিওঁ ছাইডত, মাকৰ পৰা আঁতৰত। আৰু এতিয়া মই খাচীটোকো খুৱাই দিওঁ। এইটো আপোনাৰ 12 মাহ 14 মাহ মান হৈছে। এইটো একো খুৱাই দিওঁ। ডাঙৰটো সিহঁতক খুৱাবলৈ ভাল, সৰু বাচ্চাকেইটা দিগদাৰ। এইকেইটা দেখিছে নহয়, হাতৰ পৰা ওলাই দৌৰ মাৰে। এজনী মাইকী, 1 মাহ 5-6 দিনমান হৈছে। মতাটো মহা বদমাছ। এইটো মতা পোৱালিটো, ইয়াৰ উৎপাত চাবচোন, খুৱাব নিদিয়ে, বহুত দিগদাৰ কৰি থাকে। যেন তেন খুৱাই ইহঁতকো ছাইডত বান্ধি থৈ দিওঁ। আজিলৈ মোৰ সমাপ্ত। এইকেইটা প্ৰথম ভাঙা খাইছে যে আজি, এজনী এইটো আৰু এইফালে খাচীটো। নমস্কাৰ, ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।